আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। আজি পবিত্র মহরম মাহৰ আজি 10 তাৰিখ। এই 10 তাৰিখে বিশ্ববাসী ৰাইজে আজি এই দিন পালন কৰে আৰু এই দিনত বহুত সন্মানিত দিন বুলি ঘোষণা কৰা হৈছে আৰু সন্মানী হয়। ইয়াৰ কাৰণে সন্মানী এই 10 তাৰিখৰ দিনত বহুত ঘটনা আছে। হযরত আদম আলাইহিস সালামক এই দিনতে দোয়া কবুল হৈছে। তেখেতে 350 বছৰৰ পিছত এই দিনতে তেওঁলোকৰ বিবি হাৱা আলাইহিস সালাম দুজনৰ একত্ৰিত হৈছে আৰু আমাৰ নূহ আলাইহিস সালামৰ কিস্তি বিশ্বত এনেকৈ পানী হৈছিল যি পানীৰ কোনো সীমা নাছিল, সকলো মৰি গৈছিল। তাৰপিছতে কিছুমান নূহ আলাইহিস সালামৰ কিস্তিত আছিল, তেওঁলোকেহে জীৱিত আছিল। পোক পতংগ কীৰা জানুৱাৰ এইবিলাক লৈ যিবিলাক আছিল, তাৰপিছত আকৌ এইখিনি লৈ এই বিশ্ব ভ্ৰমণ আকৌ আৰম্ভণি হৈছে। যিয়ে হওক আৰু আমাৰ আমি সকলোৱে চিনি পাওঁ, বুজি পাওঁ, সকলোৱে মানে মনত থাকে নূহ নবী কিস্তিৰ কথা মনত থাকে। আমাৰ আইয়ুব আলাইহিস সালাম তেখেতে 18 বছৰ মানে কৈছে কিবা এটা বেমাৰ আছিল। সেই বেমাৰ মানে গোটেই গাটো মানে কীট পতংগ খাই দিছিলে, জিভাটো মানে কিৰা মাকৰে খাইছিলে। যিয়ে হওক এই 10 তাৰিখে তেওঁ মানে আৰোগ্য লাভ কৰিছে আৰু আমাৰ ইউনুস আলাইহিস সালাম মাছৰ পেটৰ পৰা তেওঁ এইটো এই 10 তাৰিখে তেওঁ উদ্ধাৰ হৈ আহিছে। মানে এই 10 তাৰিখৰ ফলাফল, এই 10 তাৰিখৰ যিটো সন্মানিত দিন, মানে সন্মানিত কথা আমি আৰু কেনেকৈ ক'ম। এই 10 তাৰিখে আজি শুক্ৰবাৰ, মানে সেই কাৰবালা ময়দান আজি এই শুক্ৰবাৰেই জুম্মাৰ পিছতে মানে শহীদ হৈছিল আমাৰ হুছেইন ৰাদিয়াল্লাহু তাআলা আনহু আৰু হাছান ৰাদিয়াল্লাহু তাআলা আনহু। তেওঁ বিষ পান কৰি তেওঁ শহীদ হৈছিল আৰু আমাৰ কাছিম ৰাদিয়াল্লাহু তাআলা আনহু। এনেকৈ বহুতো ধৰণৰ 72 জন সাহাবা, তেওঁলোকৰ মাজত আমাৰ জয়নাল আবেদিন, তেওঁ বিশ্বৰ কাৰণে, উম্মতে মুহাম্মদীৰ কাৰণে, দিন জিন্দা ৰখাৰ কাৰণে তেওঁ জীৱিত আছিল। তা আশা কৰোঁ আৰু আমাৰ 12 মাহৰ ভিতৰত 4টা মাহ সন্মানিত, তাৰ মাজতে মহৰম মাহ। আৰু এই মহৰম মাহত বহুত বস্তু মানে সন্মানিত বুলি এই মাহত বহুত বস্তু কিবা দুৰ্ঘটনা নহয়, মানে কিবা বেয়া কাম নহয়, মানে এনেকুৱা ধৰণৰ মানে মাৰপিট নহয়, মানে কোনোবা মানে এই দিনটো 10টা দিন মানে সন্মানিত হিচাপে ঘোষণা কৰিছে। আৰু এই আজিৰ ডেটত যদি কোনোবাই ভাল বিচাৰে, মানে গোটেই বছৰটো ভাল বিচাৰে, খোৱাৰ কাৰণে, মানে শান্তিৰ কাৰণে, মানে সকলো খৰচ কৰাৰ কাৰণে, টকা পইচাৰ কাৰণে অভাৱ যাতে নাথাকে, এই কাৰণে আজিৰ দিনটোত সকলোৱে যাতে আমি দান খয়ৰাত কৰোঁ, দুখীয়া মানুহক কাপোৰ বিলাওঁ আৰু যদি খোৱাও ভালদৰে, দুখীয়া মানুহক যিবিলাক খাব নোৱাৰে তেওঁলোকক আমি মাতি আনি তেওঁলোকক খুৱাওঁ আৰু মছজিদ মাদ্ৰাছা য'ত যি প্ৰয়োজন আছে আমি যদি দান কৰিব লাগে। আজি যিটো শিক্ষা অনুষ্ঠান, যি শিক্ষা অনুষ্ঠানে আমাৰ উন্নতি অগ্ৰগতি দান কৰে, মহিলাবিলাকে ভাল শিক্ষা ল'লে আমাৰ জগতখনেই সুন্দৰ হয়, ল'ৰা ছোৱালী ভাল হ'ব, আমাৰ ভৱিষ্যত, আমাৰ নৱপ্ৰজন্ম ভাল হ'ব। সেইকাৰণে আজি এই মই ভাবোঁ আমি যিবিলাক ধনী মানুহ, যিবিলাক দুখীয়া মানুহে কাপোৰ পিন্ধিলে আজি ভাল কাপোৰ পিন্ধিব লাগে, লাগিলে চিৰাপাটাই হওক, অলপ চাফা কৰি ধুই মেলি আজি কাপোৰটো পিন্ধিব লাগে আৰু আল্লাহৰ তাত দোৱা কৰিব লাগে। বিশ্বৰ মালিক হ'ল আল্লাহ ৰব্বুল আলামিন, তেওঁৰ তাত খুজিব লাগে যে মাংগো উচিছে দেগা খুচিছে। আৰু আমি যাক বিচাৰিলে, যাৰ তাত বিচাৰিলে তেওঁ মানে খুচি হৈ দিয়ে, তাক আমি নিবিচাৰি আমি য'ৰ পৰা আমি বিচাৰোঁ তেওঁ মানে ভাল নাপায়। আমি সেইবিলাক কামৰ পৰা বিৰত থাকিম ইনশাআল্লাহ। আৰু আমি আল্লাহৰ ওপৰত ভৰসা কৰিব লাগে। তাৱাক্কালতু আলাল্লাহি ফাহুৱা হাসবুহু আল্লাহুল মুস্তাআন আম্মা তাসিফুন। যি বস্তু সম্পূৰ্ণ আল্লাহৰ আওকাতত আছে, মানে দিলেও কোনো ধৰণৰ কমি নহয়, আৰু যাৰ কোনো কমি নাই, যাৰ কোনো ধৰণৰ বস্তুৰ প্ৰয়োজন নাই, আৰু তেওঁৰ কি প্ৰয়োজন আছে, আমাৰ সকলো বস্তুৰ প্ৰয়োজন আছে। সেইকাৰণে আমি বিচাৰিব লাগিব। আশা কৰোঁ আমাৰ মাদ্ৰাছা, বানাত মাদ্ৰাছাবিলাক, হাফিজি মাদ্ৰাছাবিলাক আৰু বহুত ডাঙৰ ডাঙৰ মাদ্ৰাছাবিলাকত আপোনালোকে, মই অসমবাসী ৰাইজৰ হৈ মই এটাই অনুৰোধ জনাওঁ যে সকলো মাদ্ৰাছাত ল'ৰা ছোৱালী শিক্ষাৰ কাৰণে, দিনী শিক্ষাৰ কাৰণে আপোনালোকে সকলোৱে সহায় কৰক। আপোনালোকক সহায় কৰিব আল্লাহ তাআলা। তাৰ কাৰণে আৰু দিন জিন্দা কৰাৰ কাৰণে আপোনালোকে সহায় কৰিছে, আৰু আপোনালোকৰ ফেমিলিক ভাল দিনৰ কাৰণে আল্লাহ তাআলা মৰাৰ আগ পৰ্যন্ত দিনৰ ওপৰত কায়েম ও দায়ম ৰাখিব। মই আশা কৰোঁ এইটো বানাত মাদ্ৰাছা, কি খলিয়ামাৰী হাফিজিয়া ইছলামিয়া
মাদ্রাসাতুল বানাত মাদ্রাসা, এই মাদ্রাসাত বহুত ছাত্ৰ ছাত্ৰী আছে, বহুত ভাল লিখা পঢ়া কৰি আছে, হাই ছেকেণ্ডেৰীলৈকে জেনেৰেলো কোৰ্চ আছে। এই মাদ্ৰাসাত ছাত্ৰ ছাত্ৰী দিব আৰু আমাৰ অভিভাৱকসকলে নিজৰ ছোৱালীবিলাকক ভালদৰে লিখা পঢ়াৰ কাৰণে কৰিব হ'লে আপোনালোকে অলপ কষ্ট কৰিব লাগিব, তেওঁলোকৰ খৰচ বহন কৰিব, তেতিয়াহে আপোনালোকে ফলাফলটো ভাল পাব। মই আশা কৰোঁ এই মাদ্ৰাছাৰ কাৰণে বহুত মানুহে সহায় কৰে আৰু আগন্তুক দিন সহায় কৰাৰ কাৰণে আমি ওলামা কাউন্সিল অফ অসম কেন্দ্ৰীয় কমিটিৰ মই মুখ্য প্ৰতিষ্ঠাপক সভাপতি হিচাপে অসমবাসী ৰাইজক আজি মহৰমৰ দিনৰ আন্তৰিক শুভেচ্ছা সকলোকে জনাইছোঁ। এই আজিৰ দিনটোত সকলোৱে দান বৰঙণি দি মানুহক ভাল খোৱাৰ কাৰণে আৰু ইনশাআল্লাহ দান খয়ৰাত কৰাৰ কাৰণে আপোনালোকক আল্লাহ তাআলা জাযায়ে খাইৰ দিব। আসসালামু আলাইকুম।